অসমত অসমীয়া ভাষা ৰক্ষাৰ কাৰণে ভাষা আন্দোলন হৈছিল 60ত শ্বহীদ হ'ল কিন্তু ভাষা আইনখন আজিলৈকে কাৰ্যকৰী নহ'ল ভাষাটো আমাৰ মূল তাৰ ভিত্তিতে আমাৰ চিনাকি অসমীয়া জাতি কোনো ডেপুটি কমিশনাৰ অফিচত বা সেক্ৰেটাৰিয়েটত অসমীয়া ভাষা নহয় ইংৰাজী চলি আছে তে সেইটো এটা ডাঙৰ বিপদ চলিয়ে আছে আমাৰ তাৰপিছত আমি আকৌ ইউনিভাৰ্চিটিত অসমীয়া মাধ্যমত যাতে আমি থেচিছ সাবমিট কৰিব পাৰোঁ তাৰ কাৰণে আমি মাধ্যম আন্দোলন 72 চনত শ্বহীদ হ'ল কিন্তু আজিলৈকে মাধ্যমো সুচাৰুৰূপে পৰিচালিত নহ'ল বৰঞ্চ APSCৰ পৰা অসমীয়া প্ৰশ্নকাকত উঠাই দিয়া হ'ল এতিয়া সেইকাৰণে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা আহি অনা অসমীয়াই ACS মানে পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই চাকৰি কৰি আছে তে অসমীয়া খাস খিলঞ্জীয়া মানুহৰ চাকৰি কাঢ়ি নিলে নে নাই সেইটো আমাৰ ডাঙৰ বিপদ নহয় নেকি ব্যৱস্থা লোৱা নাই চৰকাৰে অসমীয়া স্কুলবোৰ বন্ধ কৰি গৈ আছে প্ৰাইভেট স্কুলটো সাংঘাতিক ধৰণে খুলি আছে ইংৰাজী আৰু লগতে হিন্দী মাধ্যমো খুলি আছে গতিকে সেইটোতো ডাঙৰ বিপদ চকুৰ আগত তে এইবিলাকৰ সমাধানৰ কাৰণে না ইন্টেলেকচুৱেল বিলাকে কিবা কৰিছে না আমাৰ তথাকথিত জাতীয় সংগঠন বিলাকে কৰিছে তে এইটোতো মূল কাম আছিল ভাষাই নাথাকে ভাষাই যদি এই ধৰণে বিপদাপন্ন হয় জাতি ক'ত থাকিব অসমীয়া ভাষা কৃষ্টি সংস্কৃতি ৰক্ষণাবেক্ষণ দিম বা হ'ব এইটোতো নাই যে কোনেও এই ক্ষেত্ৰত এটা কঠোৰ আৰু দৃঢ়তাৰে সৈতে যেটো বাস্তৱসন্মত কাৰ্যসূচী ল'ব লাগে ল'ব পৰা নাই আমাৰ মাটি সম্পদ যি আছিল এতিয়াতো চৰকাৰে বিভিন্ন কৌশল কৰি বিভিন্ন অনা অসমীয়া আৰু বিদেশী বহিৰাগতকেই মাটি এলটমেন্ট দি আছে আমাৰ খিলঞ্জীয়া মানুহ এতিয়াও প্ৰায় 15 লাখ মান হ'ব একচনীয়া আৰু তহসিল খাজানাতেই চলি আছে সেইবিলাকো ৰেগুলাৰাইজ কৰি সুন্দৰকে মানে তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰিলেও বহুত ভাল আছিল অগপ চৰকাৰেই নকৰিলে আৰু এইবিলাক চৰকাৰে কৰিব বুলিতো মোৰ মনে নধৰে কাৰণ এখন ইণ্ডিজেনিয়াছ পিপলছ গভৰ্ণমেণ্ট অতি জৰুৰী ইণ্ডিজেনিয়াছ পিপলছ গভৰ্ণমেণ্টৰ জৰিয়তেহে ইণ্ডিজেনিয়াছৰ সমস্যা সমাধান হ'ব আৰু সেইটোৰ কাৰণেই মানে আমি অসম সন্মিলিত মহাসংঘই এই যুঁজ বাগৰ চলাই আছো বহুত আমি আন্দোলন কৰিলো সেই আন্দোলনৰ নেতৃবৃন্দৰ ভুলৰ কাৰণেই আমি সাফাৰিং কৰি আছো আসলতে অসমীয়াৰ শত্ৰু কোনো বাহিৰৰ মানুহ আহি আমাক ইয়াত দিগদাৰ দিব পৰা নাই কিন্তু আমি যদি বিপদে যাওঁ আমি যদি আপোচ কৰো আমি যদি মানে নিজেই গোলাম আৰু ভিত্ত হওঁ আমাক কোনে ৰক্ষা কৰিব অসমৰ খিলঞ্জীয়াই নিজৰ ভৱিষ্যত বংশধৰক সুৰক্ষিত কৰিব খুজিছে তেতিয়াহ'লে এটাই উপায় আছে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যাপক গণ আন্দোলনৰ প্ৰয়োজন আছে কাৰণ ৰাষ্ট্ৰসংঘৰ এই সনদখন বহুত দীঘলীয়া 46টা দফা আছে তাত 3 আৰু 4 নম্বৰ ধাৰাত স্পষ্ট উল্লেখ আছে খিলঞ্জীয়াসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে 3ত আৰু 4ত আছে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মতেই খিলঞ্জীয়াসকলে নিজৰ চৰকাৰ গঠন কৰি ল'ব পাৰে স্পষ্ট উল্লেখ আছে তেতিয়াহ'লে উই ক্যান ফৰ্ম আৱাৰ ইণ্ডিজেনিয়াছ পিপল গভৰ্ণমেণ্ট গতিকে ইণ্ডিজেনিয়াছ মানুহ যদি সঁচাকৈ সংগঠিত হয় এইটো দলমত নিৰ্বিশেষে ইয়াত ইণ্ডিজেনিয়াছ পিপল ৰাইটছৰ আধাৰত আমি অসমৰ খিলঞ্জীয়াসকলে জাগ্ৰত হৈ এটা গণ আন্দোলনৰ জৰিয়তে আমি নিজৰ এখন ইণ্ডিজেনিয়াছ পিপলছ গভৰ্ণমেণ্ট ফৰ্ম কৰি ল'ব পাৰিলে আমাক আৰু কোনো একো কৰিব নোৱাৰে মাটি সম্পদ ভাষা সকলো 100% সুৰক্ষিত হ'ব ৰাষ্ট্ৰৰ বিভিন্ন ষড়যন্ত্ৰ বিদেশী বহিৰাগতক ৰাজনৈতিক দলবিলাকে কৰা পৃষ্ঠপোষকতা এইবিলাকৰ কাৰণে আমি মাইনৰিটি হৈ গৈছো সনদ মতে মাইনৰিটি হলেও কিন্তু খিলঞ্জীয়াৰ হাততে সৰ্বোচ্চ অধিকাৰ থাকিব একৰ্ডিং টু ইণ্ডিজিনিয়াছ পিপল ৰাইটছ গতিকে সেইমতে আমি আমাৰ তেতিয়া ভাষাৰো প্ৰবলেম নহয় আমি কাকো হাতজোৰ কৰিব নালাগে যে লোকপিয়লত অসমীয়া লিখা কোনো দৰকাৰ নাই কাৰণ মাইনৰিটি হলেও অসমীয়া ভাষা ইয়াত থাকিব কিয় থাকিব যে একৰ্ডিং টু ইণ্ডিজিনিয়াছ পিপল ৰাইটছ গতিকে ইয়াতকে আৰু উত্তম উপায় আমাৰ কি আছে গতিকে সেই কাৰণেই মই অসমবাসীক আহ্বান জনাইছো ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ সম্পদৰ অধিকাৰ সকলো ৰক্ষা কৰিবৰ কাৰণে এটাই উপায় আছে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ আধাৰত আমাক আমাৰ অধিকাৰ আমাৰ পিতৃ পিতামহৰ অধিকাৰ আমাক ঘূৰাই লাগে এইটো আৱাজ তুলি আমি জোৰদাৰভাৱে লৈ গ'লে আমি সক্ষম হ'ম সফল হ'ম এটা সমস্ত পৃথিৱীয়ে সেলুট কৰিছে সন্মতি জনাইছে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ প্ৰতি গতিকে এইটোৱে আমাৰ উত্তম উপায় গতিকে এই পথৰেই আগবাঢ়া হে মোৰ খিলঞ্জীয়া প্ৰিয় জনগণ আপোনালোক এই পথৰে আগবাঢ়ক নিশ্চিতভাৱে আপোনালোকে নিজৰ ভৱিষ্যতৰ বংশধৰসকলক ৰক্ষা কৰিবৰ কাৰণে এই ৰাস্তাই নিৰ্মাণ কৰি লৈ যাব আৰু আপোনালোক জয়ী হ'ব এই সমস্যাবোৰ সমাধানৰ কাৰণে ভাৰত চৰকাৰে আজিলৈকে সিনচিয়াৰলি অসমৰ খিলঞ্জীয়াক সুৰক্ষা কৰিবৰ কাৰণে একো কাম কৰা নাই বা দিছপুৰত বহি থকা চৰকাৰখন যিহেতু মানে দিল্লীৰ বহতীয়া যি চৰকাৰেই নহওক কংগ্ৰেছৰে হওক বা অগপৰে হওক বা এতিয়া অগপ বিজেপিৰ চৰকাৰ হওক জনতাৰ চৰকাৰো এসময়ত ইয়াত আছিল কিন্তু এই সকলো চৰকাৰৰ এক্টিভিটিজ দেখিছো তেওঁলোকে দিল্লীৰ কথামতে উঠা বহা কৰে স্বতন্ত্ৰ আৰু কৰা আৰু কঠোৰভাৱে লাইক নাগা লাইক মিজো লাইক মণিপুৰী কৰাৰ কোনো উদাহৰণ নাই এতিয়াও উপায় আছে সেই উপায়টো হ'ল ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদ 2007 আৰু সেইখনত ভাৰতেও যেহেতু 143খন পৃথিৱীৰ দেশৰ সৈতে 13 ছেপ্টেম্বৰত 2007ত জেনেভাত
সপক্ষে ভোটদান কৰি দায়বদ্ধ হৈ আছে। এই চনদখন যদি অসমত কাৰ্যকৰী কৰিব পৰা যায় তেতিয়াহ'লে অসমৰ খিলঞ্জীয়াৰ মাটি বাৰী সম্পদ আৰু ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব। গতিকে এইটোৱেই একমাত্ৰ ৰাস্তা। সেইকাৰণে অসমৰ সমস্ত খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক শীঘ্ৰেই এই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত এটা ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি অসম সন্মিলিত মহাসংঘই মুকলিকে আহ্বান জনাইছোঁ। আৰু সুপ্ৰিম কোৰ্টত আমি এই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদখন কাৰ্যকৰী কৰিবৰ কাৰণে যিহেতু ভাৰতে সপক্ষে ভোটদান কৰি দায়বদ্ধ হৈ আছে, এইটো এটা ইনষ্ট্ৰাকশ্যন দিবৰ কাৰণে সুপ্ৰিম কোৰ্টত আবেদন জনোৱা আমাৰ গোচৰ আছে। এই শুনানিবোৰ হ'ব, এই শুনানি হৈ এটা ইনষ্ট্ৰাকশ্যন নিশ্চিতভাৱে খিলঞ্জীয়াৰ স্বাৰ্থত হ'ব বুলি আমি আশা কৰিছোঁ।